আপোনালোকে লাচিত দিৱস পাতিছে, লাচিত দিৱসৰ সকলোবোৰ কথা জানেই। তথাপিতো মোৰ মতে এই লাচিত দিৱস আমি যেনেকৈ আয়োজন কৰিছোঁ আজি অসমৰ বিভিন্ন প্ৰান্তত, মোৰ যিটো ব্যক্তিগত অভিজ্ঞতা আৰু পৰ্যবেক্ষণ, মই ভাবোঁ লাচিত দিৱস পতাৰ কোনো যুক্তি নাই। লাচিত দিৱসৰ আয়োজনৰ কোনো যুক্তিসংগত কথা মই যুক্তি বিচাৰি নোপোৱা হৈছোঁ। আপোনালোকে ক'ব যে লাচিত দিৱস হ'লে আহি লাচিত দিৱসৰ বদনাম গাইছে, লাচিত দিৱস পাতিব নালাগে বুলি কৈছে। কিয় কৈছে মই ক'ম যে কিয় লাচিত দিৱস পতাৰ কোনো যুক্তি মই নেদেখোঁ বা প্ৰাসংগিকতা মই অনুভৱ নকৰোঁ আজি তাৰিখত। এইকাৰণে নকৰোঁ, আমি লাচিত দিৱস বছৰটোত এদিন পাতোঁ। আৰু আপোনালোকক মই এটা প্ৰশ্ন কৰিব বিচাৰোঁ যে আজিৰ দিনটোৰ বাহিৰে আমি লাচিত বৰফুকনক কেতিয়া মনত পেলাওঁ? আজিৰ দিনটোৰ বাহিৰে আমি লাচিত বৰফুকনক কেতিয়া মনত পেলাওঁ? আপোনালোকে চকুমুদি 2 মিনিট ভাবকচোন, কোন সময়ত কোনে মনত পেলায়, কেতিয়া মনত পেলায় আৰু কিয় মনত পেলায়? লাচিত বৰফুকন আমি কেতিয়া, কিয়, কোনে মনত পেলায় আৰু কেলে মনত পেলায়? প্ৰশ্নটো চাগে বহুতৰ মনলৈ বহুত ধৰণে আহিছে। এতিয়া মোৰ মনলৈ অহা প্ৰশ্নটো এনেকুৱা যে আমি লাচিতক ব্যৱহাৰ কৰোঁ, লাচিতৰ নামটো ব্যৱহাৰ কৰোঁ। কোনো সংগঠন, কোনো দল, কোনো ব্যক্তি, সেই ৰাজনৈতিক অনুষ্ঠানো হ'ব পাৰে, যেতিয়া আত্মপ্ৰতিষ্ঠা বা দলটোৱে জনসমৰ্থন আদায় কৰিবৰ কাৰণে বা ৰাইজৰ মাজত আস্থা বৃদ্ধি কৰিবৰ কাৰণে আমি লাচিতৰ নাম লওঁ। লাচিতৰ হেংদাঙৰ কথা কওঁ, লাচিতৰ আদৰ্শৰ কথা কওঁ, লাচিতৰ ত্যাগৰ কথা কওঁ, লাচিতৰ সাহসৰ কথা কওঁ। এই কথাবোৰ আমি তেতিয়া কওঁ যেতিয়া আমাক প্ৰয়োজন হয়। আৰু কেতিয়া প্ৰয়োজন হয়? যেতিয়া দল সংগঠনবিলাকে ৰাইজৰ মাজত নিজৰ আস্থা বৃদ্ধি কৰিবৰ কাৰণে, নিজৰ প্ৰাসংগিকতা বৃদ্ধি কৰিবৰ কাৰণে, ৰাইজৰ মাজত নিজৰ প্ৰতিষ্ঠা সুদৃঢ় কৰিবৰ কাৰণে বা ক্ষমতা আহৰণৰ অস্ত্ৰ হিচাপেও আমি কেতিয়াবা মাধ্যম হিচাপে লাচিত বৰফুকনৰ নামটো ব্যৱহাৰ কৰোঁ। আমি বিভিন্ন সময়ত কওঁ এইখন শৰাইঘাটৰ শেষৰ ৰণ বুলি কওঁ, কিন্তু সেইখন শেষৰ ৰণ নহয়গৈ, তাৰপিছত আকৌ ৰণ হয়। আমি কওঁ লাচিত বৰফুকনৰ আছে হেংদাং লোৱা নাই, ল'লে হেংদাং ৰক্ষা নাই বুলি কওঁ। আমি কেতিয়া কওঁ? যেতিয়া আমি আত্মপ্ৰতিষ্ঠাৰ দোমোজাত ভুগোঁ, যেতিয়া আমাক আত্মপ্ৰতিষ্ঠাৰ সংকটৰ সন্মুখীন হওঁ, তেতিয়া আমি সেই কথাবিলাক কওঁ। আৰু বাকী সময়খিনিত লাচিতক আমি ইমান বেছি স্মৰণ নকৰোঁ। এতিয়া কথা হৈছে কি, কিন্তু যিজন ব্যক্তিয়ে এই দেশখন ৰক্ষা কৰিবৰ কাৰণে, এই জাতিটো ৰক্ষা কৰিবৰ কাৰণে মৃত্যুৰ সৈতে যুঁজি থকা এজন ব্যক্তিয়ে, মৃত্যুৰ সৈতে যুদ্ধ কৰি থকা এজন ব্যক্তিয়ে নৰিৰা গাৰে মোগলৰ সৈতে যুদ্ধ কৰিবলৈ মনস্থ কৰিছিল। তেওঁ সেই সময়ত মৃত্যুৰ সৈতে যুঁজি আছিল, তীৰ কপুৰা জ্বৰত ভুগি আছিল। সেই জ্বৰত ভুগি থকা অৱস্থাটোত যিজন ব্যক্তিয়ে মৃত্যুৰ সৈতে যুঁজি আছিল, সেই ব্যক্তিজনে দেশ জাতিৰ কাৰণে নিজৰ কথা এবাৰো নাভাবি, নিজৰ ব্যক্তিগত স্বাৰ্থৰ কথা এবাৰো নাভাবি তেওঁ বিচনাৰ সৈতে নাৱত তুলি দিবলৈ কৈছে যে মোগলৰ হাতত মোক এৰি দিয়া, মোগলে মোক ধৰি লৈ যাওক, মোগলে মোক হত্যা কৰক, তোমালোকে মাত্ৰ ঘৰলৈ উভতি যোৱা কোৱাগৈ যে ৰজাই মোক যি দায়িত্ব দিছিল সেই দায়িত্ব পালন কৰাৰ ক্ষেত্ৰত মই শেষ বিন্দুলৈকে যুদ্ধ কৰিলোঁ আৰু মই মৃত্যুবৰণ কৰিলোঁ যুদ্ধ। এই কথা তোমালোকে কোৱা গৈছে যে এনেকুৱা ধৰণৰ দেশ প্ৰেম যিজনৰ বুকুত আছে, যিজনৰ বুকুত সেই দেশ প্ৰেম আৰু সেই সাহসে তেওঁ প্ৰতিষ্ঠিত, আৰু সেই ব্যক্তিজনক আমি ক্ষুদ্ৰ স্বাৰ্থৰ কাৰণে, দলীয় স্বাৰ্থৰ কাৰণে, সংগঠনৰ স্বাৰ্থৰ কাৰণে আৱেগিকভাৱে তেওঁৰ নামটো ব্যৱহাৰ কৰোঁ। এই কথাটো মই ভাবোঁ দুৰ্ভাগ্যজনক জাতিটোৰ কাৰণে। তাৰ বাদ বাকী সময়ত আমি লাচিত বৰফুকনৰ আদৰ্শ, ত্যাগ, সাহস, ব্যক্তিত্ব, তেওঁৰ দৰ্শন, এই কথাবোৰ আমি পাহৰি যাওঁ। কেৱল প্ৰয়োজনত, স্বাৰ্থত লাচিত বৰফুকনৰ ব্যক্তিত্ব, দক্ষতা, সাহস, ত্যাগক আমি আৱেগিকভাৱে ক্ষুদ্ৰ স্বাৰ্থত ব্যৱহাৰ কৰি আহিছোঁ জাতিটোৱে। এইটো আটাইতকৈ দুৰ্ভাগ্যজনক অসমীয়া জাতিৰ কাৰণে। আপোনালোকে হয়তো ক'ব যে লাচিত বৰফুকনক আমি স্মৰণ নকৰিম নেকি, লাচিত বৰফুকনৰ লাচিত দিৱস আমি নাপাতিম নেকি? নিশ্চয় পাতিব লাগিব। আমি জাতিটোৱে আমাৰ যিসকল অগ্ৰজ, সেই অগ্ৰজৰ ব্যক্তিসকলৰ হাতত ধৰি আগবাঢ়ি যাব লাগিব। কিন্তু আমি তেওঁলোকক কেৱল আৱেগিকভাৱে